আমাৰ হিয়াৰা মথু জুবিনদাৰ মৃত্যুৰ ঘটনাটোক আনুষ্ঠানিকভাৱে আপোনালোকৰ সন্মুখত হত্যাকাণ্ড বুলি ঘোষণা কৰিছে আৰু জুবিনদাৰ এই হত্যাকাণ্ড বুলি যেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ইয়াৰ পাছত আমি কেতবোৰ কথা এই মুহূৰ্তত আপোনালোকক দৃষ্টিগোচৰ কৰিব খুজিছো। আপোনালোকে সকলোৱে জানে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল জুবিনদাৰ যেটো সংগীতানুষ্ঠান আছিলে সেই সংগীতানুষ্ঠানটো পাতিছিলে সিঙ্গাপুৰত থকা হাই কমিশন অফ ইণ্ডিয়া। আপোনালোকৰ সন্মুখত এই পোষ্টাৰখন মই দেখুৱাব খুজিছো। ইয়াত অতি স্পষ্টকৈ লিখা আছে গভৰ্ণমেণ্টৰ ইয়াতে সিম্বল ব্যৱহাৰ কৰা হৈছে অশোক স্তম্ভ। এইখনে মানে গোটেই কথাটো প্ৰমাণ কৰে যে সিঙ্গাপুৰৰ যেটো জুবিনদাৰ সংগীতানুষ্ঠান আছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সেই অনুষ্ঠানটো আছিলে ভাৰত চৰকাৰৰ হাই কমিশন অফ ইণ্ডিয়া। গতিকে এই হত্যাকাণ্ডটো যে গভৰ্ণমেণ্টৰ এই অনুষ্ঠানটোলে গীত পৰিবেশন কৰিবলৈ যোৱাৰ কাৰণে জুবিনদাৰ হত্যা হল সেই কথাটো আজি স্পষ্ট হৈছে আৰু তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে নিশ্চয় দেখিছে যে আজিৰ দিনটোলৈকে ভাৰত চৰকাৰৰ হাই কমিশন অফ ইণ্ডিয়া তেওঁলোকৰ কোনো বিষয়ববীয়া কিন্তু তদন্তৰ আওতালৈ অনা নাই। যিটো অনুষ্ঠানে জুবিনদাৰ এই গোটেই সংগীতানুষ্ঠানটো প্ৰেজেন্ট কৰিছিলে তেওঁলোকক আজিৰ দিনটোলৈকে তদন্ত প্ৰক্ৰিয়াটোলে নমতা বিষয়টো কি সূচাইছে মানে গভৰ্ণমেণ্ট ইনভলভমেণ্ট যেটো আছিলে চৰকাৰৰ যেটো ইনভলভমেণ্ট আছিলে গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেই কথা বতৰাবিলাক এই মুহূৰ্তলৈকে SITৰ তদন্ত প্ৰক্ৰিয়াত অহা নাই। আৰু আপোনালোকে নিশ্চয় দেখিছে জুবিনদাৰ সিঙ্গাপুৰত হৈছে হত্যাকাণ্ড। তাৰ পাছত আমি দেখিছো যে এই তদন্ত প্ৰক্ৰিয়াটোত এই মুহূৰ্তত আমি দেখিবলৈ পাইছো যে চাহৰ দোকানীক তেওঁলোকে তদন্তৰ আওতালৈ আনিছে মাতিছে। বেলতলা বিহু কমিটিকে ধৰি বিভিন্ন বিহু কমিটিক তেওঁলোকে তদন্তৰ আওতালৈ আনিছে। মানে এই বিহু কমিটি বা চাহৰ দোকানীজনৰ কি সম্পৰ্ক আছে সিঙ্গাপুৰত হোৱা জুবিনদাৰ হত্যাকাণ্ডটোক লৈ সেই প্ৰশ্নবিলাক আজি আহিছে। আৰু আপোনালোকে নিশ্চয় সকলোৱে দেখিছে আমিও দেখিছিলো যে সিঙ্গাপুৰত যেটো য়ট পাৰ্টি হৈছিলে সেই য়ট পাৰ্টিৰ সময়ছোৱাত আপোনালোকেও দেখিলে যে কিস্তিকে ভিডিঅ' মুকলি কৰা হৈছিলে আৰু সেই যেটো য়ট পাৰ্টি হৈছিলে তাৰ যি মূল উদ্যোক্তা এই আপোনালোকৰ সন্মুখত দেখিছে। এইবিলাক কথা ইতিমধ্যে চৰ্চাৰ পৰা নাইকিয়া হৈ গৈছে যে তন্ময় ফুকন এগৰাকী আছিলে য়ট পাৰ্টিৰ আয়োজক। গতিকে এই মানুহবিলাকক কেৱল SITয়ে তদন্তৰ নামত ষ্টেটমেন্ট লৈ লগে লগে পঠিয়াই দিলে আৰু তদন্তৰ কাৰণে যেতিয়া গুৱাহাটীলৈ আনিলে CIDৰ জেৰাৰ সন্মুখীন যেতিয়া হৈছিলে তেতিয়াও দেখিলো তেওঁলোকক একেবাৰে VVIPৰ ট্ৰিটমেন্ট দিছিলে। তেওঁলোকৰ ওচৰলৈ সাংবাদিকক চাপিবলৈও দিয়া হোৱা নাছিলে। গতিকে এনেকুৱা ধৰণৰ বহুত কথা বতৰা আমি দেখিছো। মানে এই য়ট পাৰ্টিত অংশগ্ৰহণ নকৰা হলে জুবিনদা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন। সেই বিষয়বিলাক আজি সংবাদ মাধ্যমতো কমকে চৰ্চা হ'বলৈ আৰম্ভ হৈছে আৰু আপোনালোকে নিশ্চয় সেই সময়ত সকলোৱে খবৰ লাভ কৰিছিলো যে জুবিনদাৰ মৃত্যুৰ পাছতো সিঙ্গাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ফেশ্বন শ্ব' অনুষ্ঠিত হৈছিলে গোল্ডেন থ্ৰেডছৰ সেই অভিযোগবিলাক আহিছিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে ফেশ্বন শ্ব' অনুষ্ঠিত হৈছিলে নে নাই জুবিনদাৰ মৃত্যুৰ পাছত সেই কথা বতৰাবিলাক আজিৰ দিনটোলৈকে ৰাজহুৱা নকৰিলে। আৰু আমি দেখিছিলো যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গুৱাহাটীৰ পৰা অংশগ্ৰহণ কৰিবৰ কাৰণে হোটেল গেটৱেৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তেওঁ সিঙ্গাপুৰ গৈছিলে। গতিকে সেই মানুহজনক আজিৰ দিনটোলৈকে SITয়ে তলব নকৰিলে। তেওঁৰ পৰা একো কথা মানে SITৰ জানিবলগীয়া নাই নেকি সেই প্ৰশ্নবিলাক আহিছে। আৰু আপোনালোকে জানে যে চামকানু মহন্তৰ ঘৈণীয়েক তেওঁ এই যেটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেই অনুষ্ঠানৰ এগৰাকী সহ আয়োজক আছিলে উদ্যোক্তা আছিলে। তেওঁকো কিন্তু SITয়ে গ্ৰেপ্তাৰ নকৰিলে। গতিকে আপোনালোকে দেখিছে যে এই যেটো তদন্ত প্ৰক্ৰিয়া এইটো সম্পূৰ্ণৰূপে আধৰুৱা হৈছে। আপোনালোকে দেখিছে মই ইয়াত প্ৰিন্ট কৰি উলিয়াইছিলো বাকি যিবিলাক কালপিট আছিলে জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ আঁৰৰ যিবিলাক খলনায়ক সেই মানুহবিলাক আপোনালোকে ইতিমধ্যে সকলোৱে গমো পাইছিলে। কিন্তু তেওঁলোকক কিয় ৰেহাই দিয়া হল সেই কথাটোহে আমাক লাগে এতিয়া যে সিঙ্গাপুৰত থকা আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকক আচলতে কিহৰ ভিত্তিত অসমৰ তেওঁলোক নাগৰিক হোৱাৰ পাছত ভাৰতৰ নাগৰিক হোৱাৰ পাছত কিয় গ্ৰেপ্তাৰ কৰা নহল সেই কথাটো আমি বুজি নাপাওঁ। মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে সেইবিলাক প্ৰশ্ন আহিছে এই কাৰণে যে যেতিয়া SITয়ে তেওঁলোকক সিঙ্গাপুৰৰ যিসকল আসাম এছ'চিয়েশ্যনৰ বিষয়ববীয়া তেওঁলোকক
SIT যেতিয়া ষ্টেটমেন্ট লৈছিলে সেই সময়ত মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছিলে যে সেই লোকসকল মেধাৱী হলেই জুবিন দাক হত্যা কৰিব পাৰিব নেকি সেই প্ৰশ্নবিলাক আমাৰ আহিছে যে মেধাৱী ল'ৰা চুকা ল'ৰা বুলি মুখ্যমন্ত্ৰীয়ে সেই সময়ত এই যিবিলাক মূল কালপিত জুবিন দাৰ হত্যাকাণ্ডৰ নেপথ্যৰ যিবিলাক আচলতে খলনায়ক তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ষ্টেটমেন্ট মুখ্যমন্ত্ৰীয়ে দিছিলে গতিকে ইয়তত থকা অসমীয়া বিলাকৰ নাম আপোনালোকে দেখিছে মই প্ৰিন্ট কৰি আনিছো আকৌ এবাৰ মনত পেলাই দিছে এই বিষয়বিলাক যেহেতু নাই তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ন্যায় দিব জুবিন দাক কেনেকৈ ন্যায় দিব মূল যিবিলাক অভিযুক্ত তেওঁলোকক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ নকৰিলে আজি ইয়ত পাৰ্টিৰ আয়োজকসকলক গ্ৰেপ্তাৰ নকৰিলে আপোনালোকে চাওক এজন পৰীক্ষিত শৰ্মা ইয়তত থকা এগৰাকী প্ৰবাসী এগৰাকী এজন তাৰ পাছত আপোনালোকে দেখিব মই ইতিমধ্যে দেখুৱাইছিলো যে তন্ময় ফুকন যিগৰাকী আয়োজক আছিলে ইয়ত পাৰ্টিৰ এজনকতো মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ নকৰিলে বা SIT গ্ৰেপ্তাৰ নকৰিলে মেইন কালপিত হৈ যোৱাৰ পাছতো এই ইয়ত পাৰ্টিত অংশগ্ৰহণ নকৰা হলে জুবিন দা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন সেই কথা মই পুনৰ দোহাৰিছো আৰু আপোনালোকে দেখিছে অভিমন্যু তালুকদাৰ সভাপতি অসম এছ'চিয়েশ্যন এই ব্যক্তিজনকো কিন্তু গ্ৰেপ্তাৰ নকৰিলে মানে তেওঁ কেনেকে ন্যায় দিব জুবিন দাক সেই কথাবিলাক আমি বিচাৰি পোৱা নাই এইটো চাওক এজন হৈছে আপোনাৰ সুস্মিতা গোস্বামী প্ৰবাসী অসমীয়া ইয়ত পাৰ্টিত আছিলে সুদীপ চেটাৰ্জী ইয়তত থকা প্ৰবাসী অসমীয়া এওঁলোক এদিনহে ষ্টেটমেন্ট দিবলৈ আহিলে কিন্তু তেওঁলোকৰ আজিৰ দিনটোলৈকে বেলেগ ষ্টেটমেন্ট আকৌ লোৱাৰ কোনো প্ৰয়োজনীয়তাও কোৱা শুনা নাই বা গ্ৰেপ্তাৰটো নকৰিলে তাৰ পাছত আহিলে আপোনাৰ দেৱজ্যোতি হাজৰিকা সাধাৰণ সম্পাদক আসাম এছ'চিয়েশ্যন এই লোকসকলৰ কাৰণে জুবিন দা আমাৰ মাজত নাই গতিকে এই লোকসকলক কি স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ৰেহাই দিলে আৰু তেওঁ এতিয়া জুবিন দাক ন্যায় দিম বুলি কৈছে আৰু অলপ দিনৰ আগত বিজেপিয়ে জুবিন গাৰ্গক তুৰন্ত ন্যায় দিলো বুলি কৈছে প্ৰতিদিনে মুখ্যমন্ত্ৰীৰ ষ্টেটমেন্ট সলনি হৈ গৈছে গতিকে আজিৰ দিনটোত যোৱাকালি মুখ্যমন্ত্ৰীয়ে জুবিন দাক ছিংগাপুৰত হত্যা কৰা হল বুলি ঘোষণা কৰাৰ পাছত এই মানুহবিলাক কোনো কাৰণতে তন্ময় ফুকন কোনো কাৰণতে মুকলি আকাশৰ তলত থাকিব নোৱাৰে ইয়ত পাৰ্টিৰ মূল আয়োজক এই মানুহজনক লগে লগে এতিয়া চুচৰাই আনিব লাগেনে নাই ছিংগাপুৰৰ পৰা সেই প্ৰশ্নবিলাক আহিছে আৰু মূল যিটো অনুষ্ঠান এতিয়া মই যিটো আৰম্ভ কৰিছিলো আপোনালোকৰ সন্মুখত যে কৈছিলো যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আচলতে কি কোনে পাতিছে অনুষ্ঠান